নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্চিটিত আপোনালোকক সকলোকে মই স্বাগতম জনাইছো। আজি আমি লৈ আহিছো আজি আপোনাৰ যি আগন্তুক সপ্তাহ আপোনাৰ 11 মেৰ পৰা আৰম্ভ হৈ 17 মেলৈকে আপোনাৰ মকৰ ৰাশিৰ যিসকল জাতক জাতিকা আছে, আজি আপোনালোকৰ কাৰণে আজি আপোনাৰ এই সাপ্তাহিক ৰাশিফল লৈ আছো। আজি আপোনাৰ এই সপ্তাহত আপোনাৰ ক'বলৈ গ'লে আজি আপোনাৰ আৰ্থিক দিশ কেনেকৈ যাব, আপোনাৰ ধৰি লওক আপোনাৰ স্বাস্থ্য কেনেকৈ যাব, বা আপোনাৰ ব্যৱসায়িক দিশটো কেনেকৈ যাব, আপোনাৰ বিবাহৰ দিশটো কেনেকৈ যাব, আমি গোটেইখিনি আজি স্বাস্থ্যৰ ওপৰত হওক বা আমি এই গোটেইখিনি আজি আপোনাৰ যিমান পাৰোঁ আমি আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আজি আপোনালোকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় যে আপোনাৰ যিসকল মকৰ ৰাশিৰ জাতক জাতিকা আছে, এই সপ্তাহটো মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ব্যস্ত সময় আৰু মানসিক উত্তেজনাৰে ভৰা হ'ব পাৰে, কিন্তু শেষত সফলতাৰ লক্ষণ দেখা যাব। বিশেষকৈ মাটি বা সম্পত্তিৰ সৈতে জড়িত বিষয়ত আপুনি আগ্ৰহী হৈ থাকিব আৰু এই দিশত আপুনি কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত উপলব্ধ হ'ব। সপ্তাহৰ আৰম্ভণিতে আপুনি কিছুমান মাটি ক্ৰয় বা বিক্ৰীৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। এই কামতো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে, কিন্তু যিকোনো ধৰণৰ চুক্তিৰ আপুনি কৰাৰ আগত আপুনি সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰাটো প্ৰয়োজনীয় হ'ব আৰু এই দিশত আপুনি সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰিব আৰু কোনো ধৰণৰ বিভ্ৰান্তি বা প্ৰতাৰণা পৰিহাৰ কৰাত সফল হ'ব। আপোনাৰ পৰিয়ালৰ সদস্যসকলেও আপোনাক এই কামত সহায় কৰিব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। যদি আপুনি কোনো সম্পত্তিৰ সৈতে জড়িত আইনী সিদ্ধান্ত লোৱাৰ কথা ভাবিছে, তেন্তে এই সময় ইয়াৰ বাবে উপযুক্ত হ'ব। এই সপ্তাহটো যদি আমি চোৱা হয়, এই সপ্তাহটো যিহেতু আমি চালো, এতিয়া ইয়াত আমি যদি চাওঁ যে আপোনাৰ বিত্তীয় বা ধনৰ আৰ্থিক দিশটো আপোনাৰনো কেনেকৈ যাব, আমি আৰ্থিক দিশটো যদি আপোনাৰ চাওঁ, তো আহক আমি যি মকৰ ৰাশি আছে তেখেতসকলৰ জাতক জাতিকাৰ কাৰণে আৰ্থিক দিশটো আমি আলোচনা কৰোঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় আৰ্থিক দিশটো আপোনাৰ চাওঁ, যদি এই সপ্তাহত ধনৰ সৈতে জড়িত বিষয়ত ইতিবাচক লক্ষণ দেখা গৈছে। কিছুমান পুৰণি বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা দেখা গৈছে আৰু আপোনাৰ চাবলৈ গ'লে আজি আপোনাৰ কিছুমান পুৰণি বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা আছে আৰু লগতে নতুন বিনিয়োগৰ পৰিকল্পনাও কৰিব পাৰে। বিশেষকৈ যদি আপুনি ষ্টক মাৰ্কেটত বীমা যদি আপুনি হেৰি কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনাৰ কি হ'ব যে আপোনাৰ ষ্টক মাৰ্কেটত ধৰি লওক আজি আপোনাৰ বীমা বা ৰিয়েল ইষ্টেটত আপুনি বিনিয়োগ কৰিছে, তেন্তে বুদ্ধিমান লোকে আগবাঢ়ি যাওক আৰু সফলতাৰ সম্ভাৱনা সৃষ্টি হৈছে। প্ৰিয় দৰ্শক, যিহেতু আমি গম পালো যে আপোনাৰ ধনৰ দিশটো আমি যিহেতু আলোচনা কৰিলো, ইয়াৰ পিছত আমি যদি চোৱা হয় স্বাস্থ্যৰ দিশটো আপোনাৰনো কেনেকৈ যাব। স্বাস্থ্যৰ দিশটো যদি আমি চাওঁ, স্বাস্থ্যৰ দিশটো কৈছে যে আপোনাৰ এই ক্ষেত্ৰত আপোনাৰ অলপ নিশ্চিত হ'ব আৰু ভাগৰুৱা, মূৰৰ বিষ বা ৰক্তচাপৰ দৰে সমস্যা সপ্তাহৰ আৰম্ভণি আৰু মাজভাগত আপোনাক আমনি কৰিব পাৰে আৰু এনে পৰিস্থিতিত বিশ্ৰাম, যোগাসন আৰু সুষম খাদ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। লগতে পুৰণি ৰোগবোৰ পুনৰ আপোনাৰ উত্থান হ'ব পাৰে আৰু গতিকে অসাৱধান নহ'ব আৰু চিকিৎসাৰ পৰামৰ্শ ল'ব। আৰু আমি আপোনাৰ যদি ব্যক্তিগত জীৱন যদি আমি চোৱা হয়, ইয়াৰ পিছত আমি যদি চোৱা হয় ব্যক্তিগত জীৱনো আপোনাৰ কেনেকৈ যাব তাৰ ওপৰত আমি অলপ আলোচনা কৰোঁ আহকচোন। যিহেতু যদি চোৱা হয় আজি আপোনাৰ ব্যক্তিগত জীৱনত অলপ বিভ্ৰান্তি সৃষ্টি হ'ব পাৰে আৰু কিবা এটা সন্দৰ্ভত আপোনাৰ পত্নীৰ লগত মতানৈক্য হ'ব পাৰে। তেওঁলোকে আপোনাৰ কথাবোৰ উপযুক্ত বুলি নাভাবিব পাৰে আৰু আপোনাৰ চিন্তাধাৰাৰ লগত একমত নহ'ব পাৰে। আপুনি তেওঁলোকক অতিয়ন নিয়াবলৈ যতপৰণাস্তি আপুনি চেষ্টা কৰিব আৰু কিন্তু ধৈৰ্য বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু যোগাযোগ মধুৰতা আনি সম্পৰ্কবোৰ পুনৰ স্বাভাৱিক কৰি তুলিব পাৰে। আৰু আপোনাৰ শেষত আমি ক্ৰমান্বয়ে পৰিস্থিতি অনুকূল হৈ পৰিব আৰু স্বাস্থ্যৰ উন্নতি হ'ব আৰু মানসিক চাপ কমি যাব আৰু পেছাদাৰী ক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে। ইয়াৰ ফলত আপোনাৰ দক্ষতা আৰু আত্মবিশ্বাস দুয়োটা বৃদ্ধি পাব। যদি আপুনি নিয়োজিত হয়, তেন্তে আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ লগত সুখী হ'ব আৰু আপোনাৰ কামৰ শলাগ লোৱা হ'ব। কিন্তু যদি আপোনাৰ কামত মেচিন বা কাৰিকৰী সঁজুলি জড়িত থাকে, তেন্তে অতিৰিক্ত সতৰ্কাৰ প্ৰয়োজন আছে। আজি সতৰ্কতাৰ আপোনাৰ প্ৰয়োজন আছে। যদি আপুনি ধৰি লওক আজি যদি আপুনি যিখিনি কাম কৰে তাত যদি আপোনাৰ ইলেক্ট্ৰনিক বস্তু হওক বা আপোনাৰ যদি যিখিনি কাৰিকৰী আপুনি মেচিনাৰী বস্তু আছে, তেতিয়াহ'লে আপুনি সতৰ্ক হোৱাটো আপোনাৰ কাৰণে সাৱধান আছে আৰু সৰু ভুল এটাও ডাঙৰ সমস্যা হৈ পৰিব পাৰে। গতিকে সাৱধানে কাম কৰিব। আৰু আমি সাৰাংশ যদি আমি চাওঁ, এই সপ্তাহটো মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ৰিয়েল ইষ্টেট বিনিয়োগ আৰু পেছাদাৰী ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন আহিব। অৱশ্যে স্বাস্থ্য আৰু বৈবাহিক জীৱনত কিছু সাৱধানতাৰ প্ৰয়োজন আৰু চিন্তাশীলভাৱে লোৱা সিদ্ধান্তই আপোনাক সফলতাৰ দিশত আৰু আগুৱাই নিব। প্ৰিয় দৰ্শক, গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ৰ পৰা কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ ভিডিঅ'টোক আমাৰ চেনেলটোক যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।